বাহিৰে ৰংচং ভিতৰে কোৱা ভাতুৰিৰ দৰে হৈছে স্বাস্থ্য খণ্ডৰ স্বৰূপ। স্বাস্থ্য সেৱাৰ নামত ঢাকঢোল বজাই মিছাতে কাণ ঘোলা কৰিছে জনতাৰ। বিল্ডিং আছে, চিকিৎসক নাই, মেচিন আছে, টেকনিচিয়ান নাই। মেডিকেল কলেজৰ সংখ্যা বাঢ়িছে, বিশেষজ্ঞ চিকিৎসক নাই। জিলাই জিলাই মেডিকেল কলেজ স্থাপন কৰি বাহবা ঠিকেই লৈছে, কিন্তু স্বাস্থ্য সেৱাৰ প্ৰদানৰ ক্ষেত্ৰত সকলো হৈছে বুমেৰাং। বিকল হৈ মেডিকেল কলেজত পৰি আছে লাখ লাখ টকীয়া মেচিন। ভাল হৈ থকাবোৰো চলাবলৈ নাই পৰ্যাপ্ত লেবৰেটৰীৰ টেকনিচিয়ান। স্বাস্থ্য সেৱাৰ নামত অসমত চলি থকা চৰম ভেকু ভাওনাৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ স্বাস্থ্য সেৱা বিভাগে এইদৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। অসমত চিকিৎসা খণ্ডৰ উন্নতিৰ নামত বহু মেডিকেল কলেজ নিৰ্মাণ কৰা হৈছে যদিও এই চিকিৎসালয়সমূহত চিকিৎসক, বিশেষজ্ঞ আৰু কাৰিকৰী কৰ্মীৰ অভাৱ বুলি অভিযোগ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ স্বাস্থ্য সেৱা বিভাগৰ অধ্যক্ষ ডক্টৰ মৃদুপৱন মহন্তই। ডক্টৰ মহন্তই আঙুলিয়াই কয় যে নতুন নতুন ভৱন নিৰ্মাণ হৈছে আৰু পৰীক্ষাগাৰত তথা অন্যান্য যন্ত্ৰাংশ সংলগ্ন কৰা হৈছে যদিও চিকিৎসক আৰু বিশেষজ্ঞৰ অভাৱত স্বাস্থ্য সেৱা বাধাগ্ৰস্ত হৈছে। বৰ্তমান অসমত 13খন মেডিকেল কলেজ আছে যদিও এই কলেজসমূহত প্ৰয়োজনীয় চিকিৎসক তথা চিকিৎসা কৰ্মীৰ অভাৱ। বিশেষজ্ঞ চিকিৎসক নোহোৱাৰ বাবে আৱাসিক চিকিৎসকৰ দ্বাৰাই মেডিকেল কলেজসমূহ চলি আছে। মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াৰ পৰিদৰ্শনৰ সময়ত চিকিৎসকসকলক এখন মেডিকেল কলেজৰ পৰা আনখনলৈ বদলি কৰা হয়। মুখ্যমন্ত্ৰীয়ে মেডিকেল কলেজৰ সংখ্যা 29খনলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে যদিও বৰ্তমানৰ কেইখনতেই প্ৰয়োজনীয় চিকিৎসক আৰু নাৰ্ছৰ অভাৱ। একেখন সংবাদ প্ৰত্যেক ডিষ্ট্ৰিক্টতে মেডিকেল কলেজৰ সৃষ্টি হৈ আছে বা সৃষ্টি হৈ আছে বুলি কৈছোঁ কাৰণ অট্টালিকা ফৰ্ম হৈ আছে। অট্টালিকাৰ ওপৰত অট্টালিকা, অট্টালিকাৰ ওপৰত অট্টালিকা, ডাঙৰ ডাঙৰ অট্টালিকা, বিল্ডিং বনাই আছে। কিন্তু তাত যোনখিনি ষ্টেণ্ডাৰ্ড মানে মেইনটেইন কৰিব লাগে সেইখিনি মেইনটেইন কৰা হৈছে জানো? কাৰণ আমাৰ ওচৰত যোনটো আছে একৰ্ডিং টু NABH ষ্টেণ্ডাৰ্ড, NABHৰ যোনটো ষ্টেণ্ডাৰ্ড মতে 40খন বিচনাযুক্ত এখন হস্পিটেলত বা 40জন বিচনাৰ ক্ষেত্ৰত 7জনকৈ MBBS ডক্টৰ লাগে। বৰ্তমান 7জনটো দূৰৰ কথা, বহুত বহুত ঠাইততো ডক্টৰ নায়েই। তেনে অৱস্থাতে হস্পিটেলবোৰ চলি আছে। মেলতেই অসম চৰকাৰে স্বাস্থ্য খণ্ডৰ পৰা একাংশ চিকিৎসক আৰু চিকিৎসা কৰ্মীক ৰাজ্যৰ সেৱাৰ পৰা অপসাৰিত কৰিব বিচৰা বুলি এক গুৰুতৰ অভিযোগ কৰিছে। ডক্টৰ মহন্তই লগতে কয় যে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনত কৰ্মৰত প্ৰায় 22,000 চিকিৎসা আৰু স্বাস্থ্য খণ্ডৰ লোকৰ চাকৰিৰ কোনো ধৰণৰ নিৰাপত্তা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2018 চনত 7ম দৰমহা আয়োগৰ হিচাপ মতে NHMৰ চিকিৎসা কৰ্মীসকলক দৰমহা দিয়াৰ কথা ঘোষণা কৰিছিল যদিও সেয়া এতিয়াও ফুটুকাৰ ফেনত পৰিণত হৈছে। নিয়ম অনুসৰি সকলো চৰকাৰী কৰ্মচাৰীৰ বাবে সমান কামৰ বাবে সমান দৰমহাৰ ব্যৱস্থা আছে যদিও NHMৰ কৰ্মচাৰীৰ ক্ষেত্ৰত এই নীতি প্ৰযোজ্য নহয় বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে। 22,000 এমপ্লয়ী আছিলে, য'ত ডেণ্টেল চাৰ্জন, ডক্টৰ, নাৰ্ছ, লেব টেকনিচিয়ান সকলো আছিলে। তো সেই 22,000 এমপ্লয়ীক তেতিয়াৰ স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা চুক্তি কৰিছিলে যে এই আচক তেখেতৰ চহী আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চহী আছে, য'ত তেওঁ তাত লিখিছিলে যে 7 পে কমিশ্যন চেলেৰী NHM এমপ্লয়ীক দিয়া হ'ব। 2018 কথা, 15 এপ্ৰিল 2018। কিন্তু বৰঞ্চ তাৰ পিছত আজি 7 বছৰ হৈ গ'ল। 7 বছৰ হৈ যোৱাৰ পাছতো সেই 7 পে কমিশ্যনটো তেওঁলোকক দিয়া নহ'ল। নটিচ উলিয়াইছে নেশ্যনেল হেল্থ মিছন আছামৰ ফালৰ পৰা দেই। তাত মনোজ কুমাৰ চৌধুৰী ডাঙৰীয়া এক্সিকিউটিভ ডাইৰেক্টৰ, তেওঁৰ ডিজিটেলি চাইন আছে। এইটো ওলাইছে 14 নৱেম্বৰ 2025। ইয়াত দিছে যে দ্য মেডিকেল ছাৰ্ভিচ অফ দ্য মেডিকেল অফিচাৰ MBBS আণ্ডাৰ National Health Mission Assam who have completed 1 year compulsory rural posting in June 2025 and continuing their service after completion of 1 year compulsory terms are hereby extended up to 30 November 2025. মানে এই 30 নৱেম্বৰ পিছত তেওঁলোকে আৰু চাকৰি কৰিব নোৱাৰিব। কিন্তু আগতে কথা আছিল যেতিয়া এবছৰ, কাৰণ আমাৰ ডক্টৰৰ সংখ্যা 3 তাকৰ, য'ত তেতিয়া কি হৈছিলে যেতিয়া কোনোবা এজনৰ ৰুৰেল পষ্টিং শেষ হয় তেওঁ সেই চাকৰিতে সেই ঠাইতে এক্সটেনশ্যন কৰি আৰু চাকৰি কৰি পেলাই ৰাইজক সেৱা জনাই আছিলে।
কিন্তু বৰঞ্চ এতিয়া সেইদিনাখন 14 তাৰিখে এখন চাৰ্কুলাৰ উলিয়াইছে আৰু কৈছে যে 30 নৱেম্বৰৰ পিছত তেওঁলোকে আৰু সেইটো ডিউটি কৰিব নোৱাৰিব। এইটো ইয়াৰ কাৰণটো কি? আমি বিচাৰো যে চৰকাৰে ইয়াৰ ওপৰত আমাক উত্তৰ দিয়ক। কম দৰমহাৰ বাবে তেওঁলোকে সঠিকভাৱে সেৱা আগবঢ়াব পৰা নাই আৰু নাৰ্ছসকলৰো জীৱনৰ নিৰাপত্তা সুনিশ্চিত নহয় বুলি অভিযোগ উত্থাপন কৰা হয়। NHMৰ 14 নৱেম্বৰৰ এক জাননী অনুসৰি প্ৰায় এবছৰ ধৰি গ্ৰামাঞ্চলত চিকিৎসা সেৱা আগবঢ়োৱা 122 জন চিকিৎসকৰ চাকৰিৰ নিৰাপত্তা নোহোৱা হোৱা বুলিও তেওঁ মন্তব্য কৰে। সংবাদমেলত উত্থাপিত আন এক গুৰুত্বপূৰ্ণ বিষয় হৈছে আয়ুষ্মান কাৰ্ডৰ সেৱা অসমত বন্ধ কৰি দিয়াৰ ফলত সাধাৰণ ৰোগীৰ শোচনীয় অৱস্থা হোৱা। মহন্তই কয় যে অসমৰ চুবুৰীয়া ৰাজ্যসমূহে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ সেৱাৰ যোগেদি অসমলৈ আহি চিকিৎসা কৰিব পাৰে যদিও অসমত এই কাৰ্ডৰ সেৱা বন্ধ হৈ থকাৰ ফলত কৰ্কট ৰোগী আৰু তেওঁলোকৰ পৰিয়ালসমূহ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। চৰকাৰী হাস্পতালসমূহত কৰ্কট ৰোগীৰ বাবে প্ৰয়োজনীয় হোৱা ৰেডিঅ'থেৰাপিৰ মেচিন আৰু হৃদৰোগৰ লগত জড়িত বিভিন্ন যন্ত্ৰপাতি মেৰামতিৰ অভাৱত বিকল হৈ থকা বুলি অভিযোগ কৰা হয়। ইয়াৰ ফলত জৰুৰী অৱস্থাত থকা ৰোগীসকলে বিনামূলীয়া চিকিৎসাৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ যাবলগীয়া হয়, য'ত আঁচনিৰ সেৱা উপলব্ধ নহয়। ডাক্তৰ মহন্তই লগতে নগাঁৱৰ এখন চৰকাৰী চিকিৎসালয়ত টিকট কাটিবলৈ গৈ ৰোগীসকল হতাশ হোৱাৰ কথা উল্লেখ কৰে, কিয়নো অনলাইন ব্যৱস্থাৰ যোগেদি QR কোডত ধন জমা দিবলগীয়া হয়, যিটো গাঁৱৰ বহু মানুহে স্মাৰ্টফোন নথকাৰ বাবে কৰিব নোৱাৰে। নিউজ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।